আজি ৰাতিপুৱা 4:30 বজাত আমাৰ ইয়াৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ শ্ৰী অমৰজ্যোতি পেগু তেখেতক আমি আচলতে অমৰপুৰ অঞ্চলৰ বাবে তেখেতক আমি কিউআৰটি হিচাপে নিয়োগ কৰিছিলোঁ যে সুচাৰুৰূপে গোটেই নিৰ্বাচনটো যাতে অমৰপুৰত হৈ যায় তাৰ বাবে আমি তেখেতক প্ৰেৰণ কৰিছোঁ। ৰাতিপুৱা 4:30 বজাত তেওঁ ইয়াৰ পৰা ৰাওনা হৈছে আৰু আমি যদি খবৰ পাইছোঁ 6টামান বজাত তেওঁৰ আচলতে যিখন বলেৰ' গাড়ীত গৈ আছিলে সেই গাড়ীখন এখন পানীত মানে ফচি গ'ল। আৰু পৰৱৰ্তী সময়ত আমি এখন ট্ৰেইন আৰু ট্ৰেক্টৰ দি আমি উদ্ধাৰ কৰি আনিছোঁ। কিন্তু যিটো বাতৰি সম্প্ৰচাৰ হৈ আছে যে তাত EVM আছিলে, এইটো অসত্য হয়। তাত কোনো EVM নাছিলে, তেওঁ মানুহজন অকলে তাত গৈ আছিলে, লগত মাত্ৰ ড্ৰাইভাৰজন আছিলে। ড্ৰাইভাৰজনক এৰি তেওঁ পৰৱৰ্তী সময়ত পাৰ হৈ পেলাই সিফালে গুচি গ'ল। গাড়ীখন আমাৰ উদ্ধাৰ কৰি লৈ অহা হৈছে, কিন্তু EVMৰ বাতৰিটো সম্পূৰ্ণ অসত্য আৰু ইতিমধ্যে মই আমাৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এই কথাটো জনাইছোঁ। EVMৰ কোনো ক্ষয় ক্ষতি হোৱা নাই।